নমস্কাৰ শিক্ষাৰ্থীসকল ইকক্সলে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ দ্বিতীয় পাঠ হহা আৰু সিংহৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহ অনুশীলনীত থকা প্ৰশ্নসমূহ আমি কি আছে চাওঁ আহা পাঠভিত্তিক অনুশীলনীত কি প্ৰশ্ন দিছে প্ৰথম প্ৰশ্ন তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰিব দিছে প্ৰথম প্ৰশ্ন দিছে জীৱ-জন্তুবোৰ অৰণ্যৰ পৰা হিহত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিলে আমাৰ চাৰিটা বিকল্প দিছে কি অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকা বাবে মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে সিংহটোৱে হহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে গতিকে ইয়াৰে আমাৰ বিকল্পটো হ'ব শুদ্ধ এইটো খ মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে হিহত নোহোৱা হৈ যাব বুলি ভয় কৰিছিলে গতিকে খ নম্বৰ যেটো অপচন আছে আমি এটো পূৰ কৰিম আমি এইদৰে পূৰ কৰিব পাৰো তোমালোকে ভালদৰে পূৰ কৰি লবা বৃত্তটো পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি মন্দমতিয়ে কোৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিলে ইয়াৰে বিকল্পকেইটা কি দিছে চোন কোৱাটো ফটফটিয়া পানীৰে ভৰি থকাৰ বাবে কোৱাটোৰ ভিতৰত আন চাৰিটা হহা থকা বাবে ভুকত মন্দমতিৰ পেট কাও কাও কৰাৰ বাবে কোৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে গতিকে আমাৰ এই চাৰিটা বিকল্পৰ ভিতৰত কোনটো হ'ব ক'ব পাৰিবানে নিশ্চয় এটোৱে হ'ব কোৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভাবাৰ বাবে হি নিজৰ প্ৰতিবিম্বটোকে অন্য এটা সিংহ বুলি ভাবিছিলে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আমাৰ খ নম্বৰটো হৈছে তাৰ পিছলে যাওঁ আমি তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা গতিকে ইয়াৰে ওপৰৰ যিকেইটা আমাৰ প্ৰশ্ন আছিলে এক নম্বৰ এটো আছিলে এটা আছিলে যে হিহত নোহোৱা হৈ যাব বুলি কিয় ভাবিছিলে জীৱ-জন্তু বিলাকে হেতুৰ উত্তৰটো আছিলে আমি কি কৈছিলো মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে আৰু দ্বিতীয় প্ৰশ্নটো আছিলে মন্দমতি কোৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিলে তাৰ উত্তৰটো আমি কৈছিলো কোৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে গতিকে ইয়াৰ উত্তৰটো আমি শুদ্ধ বুলি কিয় ভাবিলো যিহেতু গল্পটোত আছে এইদৰে সেই কাৰণে আমি এই উত্তৰকেইটা শুদ্ধ বুলি ভাবি ললো ঠিক আছে গল্পটো বুজিলে আমি ইয়াৰে উত্তৰকেইটা শুদ্ধ বুলি ক'ব পাৰিম ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ হহা আৰু সিংহ সাধুটো কোৱা গতিকে ইয়াতে আমাৰ হহা আৰু সিংহ সাধুটো ক'ব দিছে নিজৰ ভাষাত মই অলপ কৈ দিছো হহা আৰু সিংহ সাধুটোৱে বুজাইছে যে বুদ্ধি শক্তিতকৈ ডাঙৰ মন্দমতি নামৰ সিংহটোৱে অৰণ্যৰ সকলো জন্তুৰ ওপৰত অত্যাচাৰ চলাইছিলে জীৱন ৰক্ষাৰ বাবে জন্তুবোৰে প্ৰতিদিনে এটাকৈ জন্তু পঠাবলৈ সিদ্ধান্ত ললে সিহতে সিংহক বুজালে যে যদি প্ৰতিদিনে ইচ্ছাৰে এটা জন্তু নিজে নিজে তেওঁৰ আহাৰ হবলৈ আহে তেন্তে তেওঁক শিকাৰ কৰিবলৈ কষ্ট নকৰিলেও হ'ব ঠিক আছে এদিন হহাৰ পাল পৰিল হহাই কৌশলে মন্দমতি কোৱাটোৰ ওচৰলৈ লৈ গ'ল আৰু ক'লে যে আন এটা সিংহ কোৱাত লুকাই আছে কোৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখি মন্দমতি গৰজি উঠিল আৰু তাৰ প্ৰতিধ্বনি শুনি ভাবিলে হেয়া আন সিংহৰ গৰ্জন খঙত কোৱালৈ জাপ দিয়াৰ ফলত সি প্ৰাণ হেৰুৱালে এই সাধুটোৱে দেখুৱাইছে যে উপস্থিত বুদ্ধিৰে শক্তিশালী বিৰোধীকো পৰাস্ত কৰিব পৰা যায় গতিকে সাধুটো আমি একেবাৰে চমুকৈ এইদৰে লিখিব পাৰো ঠিক আছে 4 নম্বৰ প্ৰশ্নটো চাওঁচোন তলত দিয়া শব্দবোৰ অৰ্থ আস্থানে মিলাও আহা গতিকে ইফালে শব্দ কেইটামান আছে ইফালে অৰ্থ কেইটামান আছে গতিকে শব্দকেইটা অৰ্থৰ লগত মিলাব দিছে ঠিক আছে আমি আস্থানে মিলাম সুধাৰ অৰ্থটো হ'ব কি সুধা মানে হৈছে ভোক নিবাৰণ মানে বাধাকৰণ বা গুচোৱা কাৰ্য প্ৰতিবিম্ব মানে হৈছে সা আৰচি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি হাজিৰ মানে হৈছে কি উপস্থিত হাজিৰ হ'ব লাগিব উপস্থিত হ'ব লাগিব বন্ধক মানে হৈছে বন্ধক মানে কি হ'ব অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য কেশৰ মানে হৈছে সিংহৰ ডিঙিৰ দীঘল নোম নিষ্ঠাৰ মানে হৈছে ৰক্ষা বা উদ্ধাৰ হ'ব গতিকে আমি অৰ্থকেইটা পালো এই শব্দবিলাকৰ
গতিকে তোমালোকে এইদৰে আস্তানি মিলাব পাৰিবা তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক নম্বৰ প্ৰশ্ন দিছে অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে যধমেধে বধ কৰিছিলে কোনে যধমেধে বধ কৰিছিলে মন্দমতি নামৰ সিংহটোৱে যধমেধে বধ কৰিছিলে শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল দৰাচলতে কেইটা শহা আহিছিলে আসলতে কেইটা শহা আহিছিলে এটাহে শহা আহিছিলে মাত্ৰ এটা শহা আহিছিল কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিলে কুৱাৰ পানীত নিজৰ ছাটো দেখিয়ে তাক আন সিংহ বুলি ভাবি মন্দমতিয়ে খঙতে কুৱাটোত জাপ মাৰি দিছিলে হয়নে নহয় গতিকে ইয়াৰে উত্তৰটো আমি এইদৰে লিখিব পাৰো তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখিব দিছে অৰণ্যৰ জীৱ-জন্তুবোৰ আলোচনা কৰি কি সিদ্ধান্ত লৈছিলে সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিলে সিহঁতে সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পালক্ৰমে এটা জন্তু সিংহটোৰ ওচৰলৈ পঠিয়াব যাতে সিংহ চাৰিওফালে মাৰি নাযায় গতিকে যিমানবিলাক বন্যপ্ৰাণী আছিলে সেই বন্যপ্ৰাণীবিলাক যাতে শেষ হৈ নাযায় হেতু কাৰণে সিহঁতে সিদ্ধান্ত লৈছিলে যে প্ৰতিদিনে পাল পাতি সিহঁতে এটা এটাকৈ সিংহটোৰ ওচৰলৈ পঠিয়াব এইদৰে কৰিলে সিংহৰ ক্ষুধাও নিবাৰণ হ'ব সিংহৰ ভোকো পলাব আৰু বন্যপ্ৰাণীৰ ধ্বংস হোৱাৰ পৰা ৰক্ষা পাব গতিকে তেওঁলোকৰ কি লাভ হ'ব সেই বুলি ভাবিছিলে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিলে শহাটোৱে ভাবিলে সিংহটোক নিজ ছাটো দেখুৱাই ইমান খঙাল কৰি দিব যাতে সি জাপ মাৰি পানীত পৰে গতিকে শহাটোৱে ভাবিলে সিংহক যিটো নিজৰ ছা দেখুৱাই দিব প্ৰতিবিম্বটো দেখুৱাই দিয়াৰ লগে লগে সি পানীত জাপ মাৰি দিব সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাটোৱে ইনাই বিনাই কি কথা কৈছিলে সি ক'লে মানে শহাটোৱে ক'লে যে বাটত আন এটা সিংহ দেখা পাইছিল আৰু সেই সিংহই কৈছিল যে সি এই বনখনৰ ৰজা ইফালে সি 4টা শহা ধৰি ৰাখিছে আৰু মাত্ৰ সি বা এটা এই শহা আহিছে মন্দমতিক মাতিবলৈ গতিকে যেটো শহা আছিলে শহাটোৱে কৈছিলে যে আন এটা সিংহ বাটত লগ পাইছিলে আৰু বাটত লগ পোৱাৰ ফলত যে সি কৈছিলে যে মইহে হেখন বনৰ ৰজা হয় অন্য কোনো ৰজা নাই সেই কাৰণে তই ইটো ৰজাক মাত আৰু 4টা শহা হি ধৰি ৰাখিছিলে আৰু যেটো শহায়ে কৈছিলে সেই শহাটোক পঠিয়াই দিছিলে মন্দমতিক মাতিবলৈ কুৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিল নে যদি নাছিল মন্দমতিয়ে কিয় কুৱাটোত জাপ মাৰিছিলে নহয় কুৱাত আন কোনো সিংহ নাছিল কিয় জাপ মাৰিছিল কাৰণটো হৈছে মন্দমতিয়ে নিজৰ ছাটোকে আন সিংহ বুলি ভাবি খঙেৰে কুৱাটোত জাপ মাৰিছিল নিজৰ প্ৰতিবিম্বটো অন্য এটা সিংহ বুলি ভাবি পেলাই সি কুৱাটোত জাপ মাৰিছিলে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলো আশা ৰাখিছো এই প্ৰশ্নসমূহ তোমালোকে বুজি পাইছা অহা ক্লাছত অন্য প্ৰশ্নসমূহ আমি আলোচনা কৰিম গতিকে আজিলৈ সামৰিছো নমস্কাৰ